অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ শুভ মুহূৰ্তত আমি এই চেনেলৰ সকলো দৰ্শকক আৰু অসমবাসীক আমি ওলগ জনাইছোঁ যাতে আমাৰ সমাজখনত সঁচা অৰ্থত ঐক্য সংগতি শান্তি আৰু প্ৰগতি সুদৃঢ় হওক। ভাৰতবৰ্ষৰ এখন কৃষি প্ৰধান দেশ আৰু সেই দেশৰে অন্যতম অংগৰাজ্য অসমৰ মিচিংসকল প্ৰায় কৃষিজীৱী কৃষি কাৰ্য কৰি জীৱন যাপন কৰে। আজি সেইকাৰণে কৃষি প্ৰধান দেশৰ নাগৰিক হিচাপে আমাৰ মিচিংসকলে কৃষি কাৰ্যক আন্তৰিকতাৰে লয়। কিন্তু বৰ্তমান পৰিৱৰ্তনৰ ধাম কমিয়াত কিছু কৃষি কাৰ্য প্ৰায় হ্ৰাস পোৱা যেন লাগে। অকল আমি প্ৰতীকীটো মানে কৰা হয়, কিন্তু টাউনত কোনো মাটি বাৰী নাই। সেইকাৰণে আমি টাউনত প্ৰতীকীটো আমি কৰোঁ, আলি আই লৃগাঙত প্ৰতীকী। কিন্তু গাঁৱত যেনেধৰণৰ কৃষি হ'ব লাগে আজি হ্ৰাস পোৱা যেন দেখা যায়, যাৰ কাৰণে আমাৰ নিৰীহ লোকৰ জল জংঘল কৃষিভূমি অসুৰক্ষিত যেন দেখা যায়। গতিকে কৃষিভূমি ৰক্ষা কৰিবলৈ হ'লে, জল জংঘল ৰক্ষা কৰিবলৈ হ'লে উঠি অহা সৰ্বন্ম কৃষিৰ প্ৰতি এটা হেঁপাহ থাকিব লাগিব আৰু কৃষিৰ প্ৰতি এটা ভাল মনোভাৱ থাকিব লাগিব, শ্ৰদ্ধা থাকিব লাগিব, কৃষি কাৰ্যত নিয়োজিত হ'ব লাগিব। তেতিয়া আমাৰ সমাজখন, আমাৰ দেশখন আমি স্বাৱলম্বী হ'ব পাৰিম বুলি বিশ্বাস কৰিব পাৰোঁ। এই হেঁপাহতে সমূহ দৰ্শকক আমি নিউজ চেনেলৰ যোগেদি আমি শুভেচ্ছা জনাইছোঁ আৰু যিসকল সাংবাদিক বন্ধু আমাক সদায় সহযোগ কৰি থাকে সেইসকলৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।